জীৱন ঐ জীৱন গৈছো ৰ দেৰি হোৱা নাই জানো সোনকালে আহা আকৌ ৰবি হলে তইহে দেৰি কৰিছ মইতো তোৰ কাৰণে তেতিয়াৰ পৰাই ৰৈ আছো এই বতৰ ভাল নহয় কাৰণে গৰুকেইটা আনি একেবাৰে ঘৰৰ বজাৰকেইটা কৰি থৈ আহিলো হ'ব দে এতিয়া যাওঁ বল 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 এতিয়া শুনক বতৰৰ আগলি বতৰা আমালৈ অহা খবৰ অনুসৰি বৰ্তমানেও নদীৰ জলস্তৰ বাঢ়ি থকাৰ ফলত বাঢ়নী পানীয়ে মথাউৰি ছিঙাৰ সম্ভাৱনা প্ৰবল হৈ পৰিছে ৰাইজক সতৰ্কতা অৱলম্বন কৰাৰ লগতে প্ৰয়োজনীয় নথিপত্ৰ সুবিধাজনক ঠাইত ৰাখিবলৈ প্ৰশাসনৰ তৰফৰ পৰা নিৰ্দেশনা জাৰি কৰা হৈছে আমি খুৰীদেউ আমি মানে এই মই আৰু জীৱন গৈছো ৰ আমাৰ যোগেনৰ পুতেক আৰু ৰুণুৰ পুতেক খুৰীদেউ আহ বোপাইহঁত বহ ইয়াতে আজি নহা মানুহ আহিলি যে নহা মানুহ যে নহয় আৰু দেই খুৰীদেউ মহেন কাইক লগ পায়ে থাকো য'তে ত'তে আপোনাকে দেখিবলৈ নাই আজিকালি মই আৰু ঘৰখন এৰি কলৈকো যাবই নোৱাৰো বুজিছো বুজিছো পিছে এইহেন বতৰত কি বা উদ্দেশ্যত আহিলি উদ্দেশ্য মানে মহেন কাইক লগ কৰিবলৈ আহিছিলো এখেত ঘৰত নাই নহয় নাই কলৈ গ'ল কিয় তহঁতে নাজানো নেকি মানে খুৰীদেউ এইকেইদিন কম বৰষুণ দিছেনে বৰষুণ দিয়াৰ কাৰণে হেনো নৈখন উফন দিছে এতিয়া শুনিছো সেই বান্ধৰ পানী খুলি দিয়াৰ কাৰণে কৰবাত বাঢ়নী পানীয়ে গোটেইখন উপঙাই পেলাইছে খবৰটো শুনি এখেতে ৰাতিপুৱাই চাপৰিত থকা গৰুহাল আনিবলৈ বুলি গ'ল আৰু এতিয়ালৈকে পোৱাহিয়ে নাই বান্ধৰ পানী খুলিছে বুলি কেনেকৈ গম পালে এখেতে কামৰ পৰা আহিয়ে ৰেডিঅ'টো খুলি বহিয়ে যায় নহয় কথাটো বিষমেই হ'ল দেখোন তহঁতে কি গম নাপাও নেকি নৈত পানী অলপ বাঢ়িছিল বুলি পিতায়ে কৈছিল কিন্তু বান্ধৰ পানী খুলি দিয়াৰ কথাটো আপোনাৰ মুখেৰেহে গম পালো ৰেডিঅ'ত দেখোন বাজিয়ে আছে মই একেদিন বাতৰি শুনিবলৈ সময় পোৱা নাই পিতায়ে আকৌ সন্ধিয়াতে ৰেডিঅ'টো লগাই গানকে শুনি থাকে ময়ো পিছে গম পোৱা নাই এই কথাটো বৰ ভাল হোৱা নাই তাকেহে বান্ধৰ পানী খুলি দিলেতো আমাৰ গাঁৱতো আহি পানী সোমাবহি মানে প্ৰথমে সংঘটোৱেই ডুব যাব তাতে বতৰৰ মহিমা এয়াহে কালি গোটেই ৰাতি বৰষুণ দিছে আজিও আহে মহেন কাইবা এতিয়া কেতিয়া পায়হি নাজানো আৰু দেই আহিলি যেতিয়া অলপ ৰয়ে দেচোন বাৰু জীৱন কি কৰ পিছে এতিয়া দেৰিলৈকে থাকিলে আকৌ ঘৰত হুলস্থুল লাগিব নহয় সমস্যা জানো কমখন মহেন কাইক লগ কৰাটো জানো প্ৰয়োজনীয় আছিল কিন্তু বান্ধৰ কথাটোহে এতিয়া প্ৰয়োজনীয় সেইটো হয় বাৰু তেতিয়াহ'লে কি কৰ কৰিবলৈ কিটো আছে বান্ধৰ পানী খুলিলে প্ৰতিবাৰেই গাঁৱৰ সকলোকে আগতীয়াকৈ জনোৱা হয় এইবাৰ চোন কোনেও গম নাপালে আমিহে কি জানি নাজানো কি ঠিক সকলোৱে জানেই বা নাজানে পিতাই দিনৰ ভাগত মুখেশ্বৰ ঘৰলৈ গৈছিল কিবা খবৰ পোৱা হলে ঘৰলৈ আহি কথাটো উলিয়ালেহেঁতেন মুখেশ্বৰ বুঢ়াই নকওঁ বুলিয়ে নাই কোৱা বা নাই সেইটোও হ'ব নোৱাৰে বান্ধৰ পানী মুখেশ্বৰৰ ঘৰতো সোমায় আনহে নালাগে বান্ধৰ পানীয়ে সিহঁতৰ ঘৰখন দুবাৰকৈ ভাঙিছে তেনেস্থলত মুখেশ্বৰে সেই কাম কেতিয়াও নকৰে মুখেশ্বৰক বৰ বিশ্বাসত নলবি দেই বোপাইহঁত মানুহটো মহা টেঙৰ শুনিছো যোৱাবাৰ বান্ধৰ পানীয়ে ঘৰ ভঙাৰ কাৰণে মানুহটোৱে ঢেৰ পইচা পালে মুখেশ্বৰৰ বাহিৰে গাঁৱৰ বাকী মানুহবোৰে ফুটা কৰি এটাও নেপালে কিন্তু বুঢ়াই কেইটামান টকাৰ লোভত বাৰে নিজৰ ঘৰখন ভাঙিবলৈ দিব জানো কোনে কৈছে তোক কেইটামান টকা বুলি এগাল টকা পাইছে বুজিছ আমাকহে গম নিদিয়ে হ'বও পাৰে নহয় হয়েই মুঠতে বুঢ়া বৰ চতুৰ বুজিছ এতিয়া পিছে কি কৰ ঘৰলৈ যোৱাটোৱে ভাল হ'ব নেকি এৰা এইহেন বতৰত কিমান আৰু ৰৈ থাকিম এখেত আজি নাহিবলৈও আছে এখেতক যদি কিবা ক'বলৈ আছিল মোকেই কৈ থৈ যাব পাৰ বতৰো বেয়া হৈ আহিছে তহঁত সোনকালে ঘৰলৈকে যাগৈ যা ঘৰলৈকে যোৱাই ভাল হ'ব আচলতে আমি সংঘত গানৰ আখৰা কৰি আছো কিহৰ আখৰা ৰেডিঅ'ত গান গাবলৈ মাতিছে এই মাহৰ ভিতৰতে ৰেকৰ্ডিং আছে তাৰিখটো এতিয়াও ঠিক হোৱা নাই তাৰিখ ঠিক হ'লেই আমি চহৰলৈ যাম এইটো চোন বৰ ভাল কথা পিছে এখেতক আকৌ গান গাবলৈ ক'ৰ পৰা প্ৰয়োজন হ'ল কাইটিক বেলেগ এটা কামৰ বাবেহে প্ৰয়োজন হৈছিল খুৰীদেউ কি বা আমাৰ গাঁৱৰ কাৰেণ্টৰ সমস্যাটো খুৰীদেউ
ৰেকৰ্ডিং কৰিবলৈ চহৰলৈ গ'লে ভাবিছোঁ কাৰেণ্টৰ সমস্যাটো এবাৰ বিভাগত সোমাই জনাই থৈ আহিম। কাইটি আমাৰ লগত গ'লে আমাৰ সুবিধা হ'লহেঁতেন। এখেত যে যাব বৰ এটা আশা নাই। যোৱাবাৰ কেলৈ যোৱা নাছিল জানো? যিহে হ'ল আৰু। কি হ'ল খুৰীদেউ? অফিচৰ মানুহটোৰ লগত এখুন্দা লাগিল। তাৰ পাছত গাঁৱৰ মানুহক কথাটো জনালত এখেতকে গাঁৱৰ মানুহবোৰে গালি খপনি পাৰিলে। কথাটো মই গম পাওঁ, সেইবাবেই মহেনকাইক লগ ধৰিবলৈ আহিছিলোঁ। তহঁতৰ যোগেনো হ'বলা কম। যিগালহে গাইছে বোলে নামঘৰত। ৰাতি আহি সেইদিনা মানুহটোৱে বেজাৰতে ভাতকে নেখালে। গাঁৱৰ কাৰণে কৰোতা বুলিবলৈ কোনো নাই। যিজনে কৰে সেইজনকো বহুৱাই থয়। পিতাইক মই পাছত কৈছোঁ। ক'লে কিডাল হ'ব? গাঁওখনত ইমানবোৰ অভাৱ। কাৰেণ্টটো হ'লে সকলোৰে ভাল। সেইটো কথানো কোনেও বুজি পাব নালাগেনে? মানুহটোৰ আৰু গাঁওখনৰ বাবে কাম কৰিবলৈ অকণমানো ইচ্ছা নাই। সেইবাবে সন্ধিয়া হ'লেই ৰেডিঅ'টো লগাই ভাত পানী খাই সোনকালে শুই থাকে। আপোনাৰ কথা বুজিছোঁ বাৰু, কিন্তু কাইটিক এবাৰ কথাটো কাণচুৱাই থ'বচোন বাৰু। কোৱাত মোৰ একো আপত্তি নাই। আমাৰনো আৰু কি, জীৱনটো চাকিৰ পোহৰতেই গ'ল। কাৰেণ্টটো হ'লে তহঁতৰ দৰে উঠি অহা কেইটাৰ কাৰণেই ভাল দেচোন। আমাৰ বুলিয়েই নহয়, সকলোৰে ভাল হ'ব। হওঁতে হয় বাৰু, কিন্তু তহঁতৰ লগতনো আৰু কোন যাব? সেইটো কথাকে কাইটিৰ লগত আলোচনা কৰিম বুলি আহিছিলোঁ। আমাৰ গান গোৱা দলটো যাবই যেতিয়া, মহেনকাই আৰু গাঁৱৰ দুজনমানক লগত লৈ যাব পৰা হ'লে কামটো সিজিলহেঁতেন চাগে। গাঁৱতনো আৰু কোন যাব? কোনো নোলাই চাবি। চেনেহীহঁতৰ ঘৰখনৰ লগত মুখেশ্বৰ বুঢ়াই কমখন অন্যায় কৰিলেনে? তেতিয়াও কোনো এটা নোলাল। এতিয়া আৰু কাৰেণ্টৰ বাবে চহৰলৈ যাব। সেইবাবেই আহিছোঁ খুৰী। মহেনকাইৰ লগত কথাটো এবাৰ আলোচনা কৰি লওঁ। কি কৰিলে বেছি ভাল হ'ব তেওঁ আমাক ক'ব পাৰিব। আহি লওকচোন আগতে। মই বাৰু কথাটো ক'ম। যায় নে নাযায় খালি মই নাজানো। ঠিক আছে খুৰীদেউ, তেতিয়াহ'লে আমি এতিয়া যাওঁ নে কি কওঁ জীৱন? যাওঁ, কিন্তু কাইটিক আজিয়ে এবাৰ লগ পোৱা হ'লে ভাল আছিল। খুৰীদেৱে ক'ম বুলি কৈছে নহয়। হ'ব দে, তহঁত এতিয়া যা। বতৰে হঠাৎ কি ৰূপ লয় ঠিকনা নাই। মানুহজনলৈ এতিয়া চিন্তাহে হৈছে। এতিয়ালৈকে উভতি অহা নাই। খুৰীদেউ চিন্তা নকৰিব, কাইটি পাই যাবহি। আমি এতিয়া যাওঁ। ভাল বাৰু দে। বিজুলী ঢেৰেকনিৰে সৈতে ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বতাহ দক্ষিণ পশ্চিম দিশৰ পৰা ঘণ্টাত প্ৰায় 5 কিলোমিটাৰ বেগেৰে বলিব পাৰে। ঐ আহিলিহঁত নে? আহিলো। আজি তহঁততকৈ আমি সোনকালে আহিলো। ৰাতিপুৱাৰ পৰা যিহে বতৰ পাতিছে, মোক যে ঘৰত আহিবলৈকে দিয়া নাছিল। মোকো দিয়া নাছিল। এইখন বতৰত সংঘলৈ গৈ কিনো কৰিবি বোলে? মই বোলো যামেই। তোকো কৈছে নে কিয় জেউতি? মোক বাৰু একো কোৱা নাই। কিয় সুধিলি? সুধিছোঁ আকৌ। কিন্তু সোনকালে ঘৰলৈ আহিবলৈ কৈছে। আমি দেখোন দেৰি নকৰোঁৱেই। নহয় অ', সেইটো কথা নহয়। তেতিয়াহ'লে কি কথা? নদীত হেনো পানী বাঢ়িছে। পানী বাঢ়িছে? অঁ, পানী বাঢ়িছে। কিয়, তহঁতে গম নাপাৱ নেকি? নাপাওঁতো আকৌ। পানী হ'বলৈ হ'লেই নে? বাৰিষাচোন সোমালেই, আৰু বতৰে যিহে ৰূপ ধৰিছে, পানী নাবাঢ়িব কেলৈ? তাতে বান্ধৰ পানী আকৌ খুলি দিছে। বান্ধৰ পানী আকৌ খুলি দিছে বুলি ক'ত খবৰ পালি? বাতৰিত দিছে। ৰেডিঅ'ত হেনো বান্ধৰ পানী খুলি দিয়া বুলি বাতৰি ওলাইছিল। তহঁতে শুনিছিলি? নাই শুনা। কালি সন্ধিয়া মহেনকাইক লগ কৰিবলৈ ঘৰলৈ গৈছিলোঁ। খুৰীদেৱে কথাটো জনালে। তেতিয়াহ'লে দেখোন আমাৰ গাঁৱত পানী সোমাবহি। ৰাতিৰ পৰা তাকেই ভাবি আছোঁ। কোনো আগতীয়া খবৰ নিদিয়াকৈ হেনো বান্ধৰ পানী এৰি দিছে। বান্ধৰ পানীয়ে যে সঁচাকৈ বছৰে বছৰে আমাক কমখন হাৰাশাস্তি কৰিছেনে? বান্ধৰ পানী আমাক বেছিকৈ জীয়াটো ভোগাইছে। কথা নাই, বতৰা নাই, মন গ'লে পানী খুলি দিব। তাতে বাৰিষা কালটো আছেই। বান্ধৰ পৰা বোলে বিদ্যুৎ উৎপন্ন হয়। আমি দেখোন আজিলৈকে বিদ্যুতেই নাপালোঁ। আমাৰ নিচিনা গাঁও এখনত বান্ধৰ পৰা উৎপন্ন বিদ্যুৎ দিবনে বাৰু? আমাৰ নদীক ভেটি উৎপন্ন কৰা বিদ্যুৎ হেনো ডাঙৰ ডাঙৰ কোম্পানীবোৰেহে পায়। আৰু বান্ধৰ পানীয়ে যে বছৰি আমাৰ ঘৰবোৰ ভাঙে, তাৰ নামত আমি কি পাওঁ? একো নাপাওঁ। সেইটোৱেই। মুঠতে আমি পানীত উপঙি থাকোঁ বা উটি যাওঁ, কাৰো একো গৰজ নপৰে। মোৰ কিন্তু ভয়হে লাগিছে। কিয়?
বান্ধটো যদি ভাগি যায় ভাগিলে আৰু মৰিবলৈ সাজু হৈ থাক। তেনেকৈ যে নকবি আৰু দেই। নাভাগিব যে কেনেকৈ কবি? নদীৰ গতিক জানো কোনোবাই ৰোধ কৰিব পাৰে? নৈখনকে চাচোন, প্ৰতি বছৰে গৰা খহাই আছে। তাক জানো আমি ৰোধিব পাৰিছোঁ? নাই পৰা। তেনেহ'লে নিশ্চিত থাক, যি হ'ব লগা আছে সেয়া এনেও হ'বই। বতৰ যদি এনেকুৱাই হৈ থাকে তেনেহ'লেতো পানী হ'বই। তাতে বান্ধৰ বাঢ়নি পানী আছেই। তেতিয়াহ'লে আমাৰ গানৰ ৰেকৰ্ডিংটো কি হ'ব? ময়ো তাকেই সুধিম বুলি ভাবিছিলোঁ। কিছুদিন পিছুৱালেই হ'ব নে কি কওঁ জীৱন? ৰেকৰ্ডিং কেতিয়া হ'ব? এতিয়ালৈকেচোন ঠিৰাঙেই হোৱা নাই। তেনেহ'লে আমি আখৰা কৰি থাকিব পাৰোঁ নে কি কওঁ তহঁতে? আৰু বান্ধৰ পানী খুলি দিয়া কথাটো সঁচা নহ'বও পাৰে। কথাটো সঁচা যেনেই লাগিছে। কালি মহেন কাইটিৰ লগত আলোচনা কৰিবলৈ গৈহে গম পালোঁ। ৰেডিঅ'ত হেনো বাতৰি দিয়ে আছে। পিছে মহেন কাইটিয়ে কি ক'লে? কাইটিক নাপালো। নাপালি? নাপালো। বান্ধৰ পানী খুলিছে বুলি জানি কাইটি ৰাতিপুৱাতে চাপৰিৰ পৰা গৰু আনিবলৈ গ'ল। সন্ধিয়া পৰলৈকে আহি পোৱাই নাছিল। পিছে আহিল নে নাই তেওঁ? নাজানো। খুৰীদেউক কথাটো কৈ থৈ আহিছোঁ। হ'লেও কিবা এটা সন্দেহ উপজি আছে অ'। কিয়? মানুহজন বা আহি পালেহি নে নাই? দেৰিকৈ আহিল চাগে। আহিলেতো ভালেই। আহিব আহিব, নাহি কলৈ যাব? নহয় মানে তই এনেই চিন্তা কৰিছ। সেইটো কথা নহয় অ'। কাইটি সন্ধিয়াৰ আগতেই ঘৰ সোমাইহি। কালি ইমান দেৰিলৈকে অহা নাই, সেইকাৰণেহে কৈছোঁ। খুৰীদেউজনীৰ কথাই এবাৰ ভাবচোন। অকলে অকলে মানুহজনী কেনেকৈ আছে? সেইটো হয় বাৰু। মোৰ বোধেৰে এতিয়ালৈ আহিল চাগে। পাছত হয়তো আহিব পাৰে। তেতিয়াতো কাইটি সংঘলৈও আহিলেহেঁতেন। সেইটো বাৰু হয়। খুৰীদেৱে ক'বলৈ পাহৰিলে বা? হ'ব পাৰে। তেনেহ'লে এতিয়া কি কৰিবি? মহেনকাই অহালৈকে নহ'লে এবাৰ আখৰাকে কৰি লওঁ। সময়ো গৈ আছে, আকাশখনো ক'লা হৈ গৈছে। নকৰোঁ। মোৰ কিবা মনটো ভাল লগা নাই অ'। ভয়হে লাগিছে। ভয় কৰিবলগীয়া আকৌ কিটো হ'ল? তহঁতৰ সঁচাকে ভয় লগা নাইনে? বান্ধৰ পানী খুলিছে বুলি কৈছে। যদি কথাটো সঁচা হয় তেতিয়াহ'লে দেখোন গাঁওখন আজি কাইলৈৰ ভিতৰত ডুব যাব। খুলিছে বুলি কৈছে হয়, মিছাওতো হ'ব পাৰে। ৰেডিঅ'ত এতিয়া মিছা বাতৰিটো বজাবনে? মই আখৰা নকৰোঁ, ঘৰলৈ যাওঁ। ৰচোন জেউতি, তেনেকৈ নকবিচোন। নাই, এনেকুৱা পৰিস্থিতিত মই আখৰা কৰিব নোৱাৰোঁ। তেতিয়াহ'লে আহিছিলি কেলে? কি হ'ল নকওঁ কিয় এতিয়া? কি ক'ম? দেখা নাই কিখন হৈ আছে? এনেকৈ গান গাব পাৰি নেকি? কথাটো হয় বাৰু। তেতিয়াহ'লে আমি ঘৰলৈ উভতি যোৱাটোৱে ভাল হ'ব। ঠিকেই। সঁচাকৈ যদি ৰাতিলৈ পানী আহে বৰ ডাঙৰ কথা হ'ব। কিন্তু বৰ অমংগলীয়া কথা কৱ তই। একো নহয়, বান্ধৰ পানী খোলা হ'লে অতপৰলৈকে সংঘত এনেকৈ থাকিবই নোৱাৰিলিহেঁতেন। কিন্তু নদীৰ পানী বাঢ়িয়ে আছে আকৌ। বতৰ যে আৰু কেইবাদিনলৈ ফৰকাল হ'ব তাৰ কোনো ঠিক নাই। কেনেবাকৈ মথাউৰি ছিগিবলৈ হ'লে হৈছে আৰু। হেত্তেৰি, এনেই মনতে যি টি কথাবোৰ আহি আছে অ'। তাতে আকৌ তই এইবোৰ কথা নকবিচোন। ৱাহ, কিনো মিছাকৈ ক'লোঁ? পানী অহা হ'লে গাঁওখনত অত দেৰি হোৱা দোৱা লাগিলেহেঁতেন। পানীত ডুব গ'লেহে হোৱা দোৱা লাগে। তাতে বান্ধৰ কথাটো চাগে ভালকৈ কোনেও নাজানেই। তেতিয়াহ'লে আমিয়েই গাঁওখনত কথাটো সোনকালে জনাওঁ ব'ল। একেবাৰে আমাৰ কথা শুনা গাঁৱত কেইটা আছে? কোনেও নুশুনে আমাৰ কথা। সেই বুলি এইহেন বিপদৰ সময়ছোৱাত কথাটো নোকোৱাকৈ থাকিবিনে? সেইটো হয় বাৰু। ময়ো তাকেই ভাবি আছিলোঁ। যিমান সোনকালে পাৰোঁ গাঁওখনৰ কথাটো জনাব লাগে। তেতিয়াহ'লে আৰু ইয়াত দেৰি কৰি থকাতকৈ যি কৰিব লাগে সোনকালে কৰোঁ। বাপধন, তহঁতে কি কৱ? আমাৰনো আৰু কি? আমাৰ কথা কোনেও নুশুনে বাবেহে কথাটো কৈছিলোঁ। সেইবোৰ এতিয়া ভাবি থাকিবলৈ সময় নাই নে কি কৱ ৰাতুল? কথাটো হয় বাৰু। তেন্তে গানৰ আখৰ আৰু নহ'ব। আজি নালাগে দে। এইহেন পৰিস্থিতিত গান গাই ৰজন জনাই থাকিলে মিছাতে আমাক পাপে চুব। ব'ল তেতিয়াহ'লে। কিন্তু আমি ক'ম কি? কি ক'ম মানে? বান্ধৰ পানী যে খুলি দিছে সেইটোকে ক'ম আকৌ। পাৰিলে গাঁৱৰ বৰমূৰীয়া কেইজনে কিবা দিহা দিয়ক। কিনো দিহা দিব? একোডাল নাই। দিহা দিবলৈ আৰু দিহা ল'বলৈ বুজিও পাব লাগিব নহয়। তাতকৈ আমিয়ে ঘৰে ঘৰে গৈ কথাটো কৈ যোৱা ভাল হ'ব। গাঁওবুঢ়াহঁতলৈ হাত সাৱটি ৰৈ থাকিলে পানীৰ তলত থাকিব লাগিব। মুঠতে সকলো কথা বাদ দি আমি এতিয়া ইয়াৰ পৰা সোনকালে যাব লাগে।
ব'ল তেতিয়াহ'লে। তহঁত আগবাৰ। কিয় তই নাযাৱ নেকি? যাম। তেনেহ'লে মই এপাক খুৰীদেউৰ ঘৰৰ পৰা আহোঁ। মহেনকাই আহিলে নে নাই খবৰটো লৈ আহোঁ। যদি আহিছে তেনেহ'লে মহেনকাইটিকো লগত লৈ আহিম। ঠিকেই ভাবিছ। মানুহটো ইমান দেৰি সংঘলৈ নাহিল, কি বা হ'ল? মহেনকাইক লগত লৈ আহিলে ভালেই হ'ব। বান্ধৰ পানীৰ কথা মহেনকাই ভালকৈ ক'ব পাৰিব। তেনেহ'লে সেইটোকে কৰা যাওক। মই খুৰীদেউৰ ঘৰলৈ যাওঁ আৰু তহঁতে প্ৰথমে ঘৰলৈ গৈ একেবাৰে ওলাই আহগৈ। ঠিক আছে, আমি এতিয়া প্ৰথমতে ঘৰা-ঘৰি হওঁ। কিন্তু সন্ধিয়াৰ আগে আগে যদি গাঁৱৰ মানুহখিনিক নজনাওঁ তেতিয়াহ'লে কিন্তু ডাঙৰ কথা হ'ব। অলপো দেৰি কৰিলে কথা বিষম হ'ব। সেইবাবে এতিয়াই যাওঁ ব'ল। ছাৰ, তাৰ পাছত কি হ'ল? সেইদিনা গাঁৱত পানী আহিলনে ছাৰ? ৰেডিঅ'ত কোৱা বাতৰিটো সঁচা হ'লনে? কম অলপ ধৈৰ্য ধৰ। কওক ছাৰ। সেইদিনা আমি সকলো ঘৰলৈ গ'লো। আপুনিতো মহেনকাইৰ ঘৰলৈ গৈছিল? গৈছিলোঁ। গাঁৱৰ মানুহখিনিক জনোৱাৰ আগতে মহেনকাইক এবাৰ লগ কৰি আহোঁ বুলি ভাবিলোঁ। পিছে মহেনকাইটি চাপৰিৰ পৰা ঘূৰি আহিলনে ছাৰ? নাই, নাহিল। মহেনকাইটি আৰু ঘূৰি নাহিল। গৰু আনিবলৈ যোৱা মানুহজন কেতিয়াও আৰু ঘৰলৈ উভতি নাহিল। তাৰ মানে বান্ধৰ পানী এৰি দিয়াটো সঁচা? সঁচা। ৰেডিঅ'ত কোৱা বাতৰিটো সঁচা প্ৰমাণিত হ'ল। পাছত শুনিবলৈ পালোঁ মহেনকাই পানীত পৰিল। আজিলৈকে মানুহটোক বিচাৰি নাপালে। খুৰীদেউ পাছত কাইটিৰ দুখতে মৰিল। বান্ধৰ পানীয়ে সেইদিনা গোটেই গাঁওখন টচ নচ কৰি পেলালে। সেইদিনা কি হৈছিল ছাৰ? গাঁৱৰ মানুহবোৰক আমি কথাটো ক'বলৈ কেনেবাকৈ পাইছিলোহে। আহিলেই নহয় পানী। নদীৰ প্ৰকোপে পলকতে ভয়ংকৰ ৰূপ ধাৰণ কৰিলে। ভীষণ বৰষুণ। মানুহবোৰৰ মাজত হাহাকাৰ লাগিল। সকলোৰে দৌৰা-দৌৰি। পানী আহি গাঁওখনত কোন মুহূৰ্তত সোমাল কোনেও টলকিবই নোৱাৰিলে। ভাগ্য ভাল আছিল যে খবৰটো গৈ কেনেবাকৈ গাঁৱৰ মানুহখিনিক দিছিলোঁ। প্ৰয়োজনীয় বস্তু বাহানিবোৰ বচাব পৰা হ'ল। অৱশ্যে মোৰ চাৰ্টিফিকেট কেইখন বাছিল। নহ'লে যে কি হ'লহেঁতেন ঠিক নাই। কিন্তু গাঁওখনৰ বেছিভাগৰে প্ৰয়োজনীয় নথি পত্ৰবোৰ একো নৰল। গৰু ছাগলীৰ পৰা আদি কৰি বহুত বস্তু পানীয়ে উটুৱাই লৈ গ'ল। বাপধনহঁতৰ কি হ'ল ছাৰ? বাপধন ঢুকাল। হয় নেকি? পানী সোমোৱাৰ পাছত গাঁওখনত বেমাৰ হৈছিল। বেমাৰত পৰি বাপধন মৰিল। আৰু ছাৰ, তগৰ জেউতিহঁত? সিহঁতৰ পাছত কাষৰ গাঁওবোৰলৈ বিয়া হ'ল। কিন্তু জেউতিহঁতৰ ঘৰখন পানীৰ পাছত গাঁৱৰ পৰাই উঠি গ'ল। উঠি গ'ল মানে? জেউতিহঁত এতিয়া আমাৰ গাঁৱত নাথাকে। আৰু গ'ল যি গ'লেই আৰু। গাঁৱলৈ কোনোদিন উভতি অহা নাই। বাকী আমাৰ চামৰকেইটাক তহঁতেতো চিনি পাৱই। তোৰ দেউতাৰেও দেখোন আমাৰ লগৰে। দেউতাৰে এইবোৰ কথাটো কেতিয়াও কোৱা নাই নেকি? নাই কোৱা ছাৰ। ক'বনো কি বুলি। গাঁওখনত কমবোৰ ঘটনা ঘটিলনে? প্ৰতি বছৰেই নদীৰ পানীয়ে বাৰিষাৰ সৃষ্টি কৰে। কিন্তু সেইবাৰ বানপানীয়ে যিহে বিহু দেখুৱালে, সেইবোৰ কথা আজিও কোনেও পাহৰিব পৰা নাই। গাঁওখন বহুত সলনি হৈ গ'ল সেইদিনা। কিন্তু ছাৰ, গাঁওখনলৈ দেখোন আজিও কাৰেণ্ট নাহিল। নাহিল। স্বাধীনতাৰ ইমান বছৰৰ পাছতো গাঁওখনে বিজুলীৰ সুবিধাটো নাপালে। কি কৰিবি? গাঁওখনৰ পৰিৱৰ্তন হ'লেও মানুহবোৰৰ মনবোৰ তেতিয়াৰ পৰা ভাগি পৰিল। কাৰেণ্টৰ কামটোৰ বাবে গাঁৱত কেইবাখনো সভা পাতিলোঁ। বিভাগলৈও কেইবাবাৰো গ'লো। কিন্তু একো কামত নাহিল। তাৰমানে আমি চাকি লেম্পৰ পোহৰতে পঢ়িব লাগিব? সেইটো ক'ব নোৱাৰো। কিন্তু চহৰলৈ আকৌ যোৱা কথা আছে। এইবাৰ জনপ্ৰতিনিধি এজনকো বিষয়টো সম্পৰ্কে লগ কৰাৰ কথা আছে। চাওঁচোন কি হয়। সেয়া তহঁতৰ গাঁৱৰ কাহিনী কওঁতে কওঁতে বেলেই বাজিল। কিন্তু গাঁওখনৰ কথা আমি আজিহে গম পালো ছাৰ। ইমান দিনে গমেই পোৱা নাছিলোঁ। এইবোৰ বাস্তৱ ঘটনা, বুজিছ? কাৰ্গিল চাপৰিৰ এনে বহু ঘটনা আছে যিবোৰ তহঁতে নাজানই। তহঁতে তহঁতৰ আই পিতাইহঁতক সুধিবিচোন। সুধিব লাগিব ছাৰ। কিন্তু আপুনি এটা কথা নক'লে যে আমাক?
কি কথা? সংঘত যে গানৰ আখৰা কৰিছিল, ৰেকৰ্ডিংটো পিছে হ'ল নে নাই? অ' ৰেকৰ্ডিংটো নহ'ল অ'। নহ'ল? নহ'ল, গানটো গোৱা নহ'ল। পিছে এতিয়া এটা কথা ভাবিছো বুজিছ, কি ছাৰ? গানটো তহঁতক লৈ গাম। আমাক লৈ? তহঁতক লৈ। তহঁতে গাবিনে? গাম গাম ছাৰ। তেনেহ'লে গাৱা। স্নেহে আমাৰ শত শ্ৰাৱণৰ ধাৰাসাৰ বৃষ্টিৰ প্লাৱনানে যৌৱন বাসনাৰ ৰিক্ত বকুল পূৰ্ণ কৰে উন্মত্ত বানে স্নেহে আমাৰ ক্ষত শ্ৰাৱণৰ ধাৰাসাৰ বৃষ্টিৰ প্লাৱনানে। ইমানপৰে শ্ৰোতাসকলে আকাশবাণীৰ ৯০ বছৰীয়া পূৰ্তি উপলক্ষে বিশেষ নিবেদন নাট আধাৰচা সপোন শুনিলে। নাটখনিত বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে জীৱন খুৰছিদ আহমেদ, ৰাতুল নিৰুৎপল বৰুৱা, শংকৰ প্ৰিয়ানুজ বৈৰাগী, জেউতী মৰম তৃষ্ণা বৰুৱা, বাপধন বেদান্ত কুমাৰ চাণ্ডিল্য, ৰেণী অত্ৰি দত্ত, তগৰ দীক্ষিতা ভূঞা, খুৰী শতাব্দী হাজৰিকা, প্ৰথম ছাত্ৰী ৰঞ্জিতা ভট্টাচাৰ্য, দ্বিতীয় ছাত্ৰী বৰ্ণালী বৰঠাকুৰ আৰু বাতৰি পৰিৱেশক দিগন্ত বৰা। নাটখনিৰ ৰচনা ভাস্কৰজ্যোতি বৰাৰ, বাণীবন্ধনত আছিল প্ৰাঞ্জল ভৰদ্বাজ, সম্পাদনা প্ৰিয়ানুজ বৈৰাগী আৰু মৰম তৃষ্ণা বৰুৱাৰ। সংগীতাংশত সহযোগিতা আগবঢ়ালে সুদেষ্ণা বৰুৱা আৰু দিগবলয় বৰঠাকুৰে। নাটখনিৰ প্ৰযোজনা খুৰছিদ আহমেদৰ।